ফিফ ক্লাছৰ দ্বিতীয়টো ক্লাছলৈ কেমিকেল কাইনেটিক্সৰ স্বাগতম। আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ কেলে ৰিয়েকশ্যনটা স্পীড হোৱাৰ কাৰণটো পঢ়িছিলোঁ। ৰিয়েকশ্যনটা স্পীড হোৱাৰ কাৰণটো আমি গম পালোঁ যে তাৰ কাৰণ হৈছে কলিজন থিয়ৰী বুলি গম পালোঁ। এতিয়া আমি স্পীড কিয় হয় কাৰণটো পঢ়িলোঁ। এতিয়া আমি পঢ়িব লাগে স্পীডনো কি। এতিয়া স্পীডনো কি আমি জানিবলৈ কেমিকেল কাইনেটিক্সৰ স্পীডটো আমি ৰেট বুলি কওঁ। কোনোবা এটা কেমিকেল ৰিয়েকশ্যনৰ ৰেট মানে কি সেইটো আমি এতিয়া বুজিব লাগিব। ধৰি লোৱা হৈছে আমি জেনেৰেল স্পীডটো কি বুজি লওঁ। ধৰি লোৱা হৈছে এইটো এ এইটো বি, এইটো এটা ৰাস্তা। ধৰি লোৱা তোমালোকে এটা ৰাস্তা, এই ৰাস্তাটো ইয়াৰ পৰা ইয়ালৈকে তোমাৰ ডিষ্টেন্স ধৰি লোৱা হৈছে 60 কিলোমিটাৰ বুলি ধৰি লোৱা হৈছে। হ'ল 60 কিলোমিটাৰ বুলি ধৰি লোৱা হৈছে আৰু তোমালোকে এ পৰা বি লে যাবলৈ তোমাৰ সময় লাগিছে, তোমাৰ যোনটো অতিক্ৰম কৰিবলৈ যোনটো টাইম লাগিছে, টাইম লগা টাইমটো হৈছে এইটো হৈছে ডিষ্টেন্স ডি বুলি লিখিছো আৰু টাইমটো তোমাৰ লাগিছে 2 আৱাৰ। হ'ল এতিয়া তোমালোকে ইয়াৰ পৰা ইয়ালৈ যাওঁতে তোমাৰ স্পীডটো কিমান বুলি যদি কোনোবাই সোধে তেতিয়া তোমালোকে কি কৰিবা, স্পীড উলিয়াবলৈ হ'লে ডিষ্টেন্স ডিভাইডেড বাই টাইম মানে 60 কিলোমিটাৰ বাই 2 আৱাৰ তুমি পাই যাবা 30 কিলোমিটাৰ পাৰ আৱাৰ। এইটোৱে হৈছে তোমাৰ স্পীডটো। তুমি ইয়াৰ পৰা ইয়ালৈ কিহত গৈ আছিলা, ধৰি লোৱা আছে তুমি কেটিএম এখনত গৈ আছিলা। এতিয়া কি হ'ল তোমালোকে নেক্সট কথা এটা চোৱা, ইয়াতে যেনিবা ধুনীয়া ছোৱালী এজনী ৰাস্তাটোতে গৈ আছে, তোমাৰ বাইকৰ স্পীড কি হ'ব, বাঢ়ি গুচি যাব, নিশ্চয় বাঢ়িব। তোমালোকৰ বেছি একদম বৰ মানে উত্তেজিত হৈ তোমালোকে দেখুৱাও বুলি ভাবি গুচি যাবা। তেতিয়া তোমালোকৰ স্পীডটো কি হ'ব, ধৰি লোৱা তোমালোকৰ স্পীডটো তেতিয়া তোমাৰ বাঢ়ি যাব। ধৰি লোৱা 30 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা গৈ 90 কিলোমিটাৰ পাৰ আৱাৰ পাবগৈ। হৈ গ'ল এইটো 1 নম্বৰ কেছ, এইটো 2 নম্বৰ কেছ। এতিয়া ক'ত স্পীড বেছি হৈ গ'ল, এই 90 কিলোমিটাৰ পাৰ আৱাৰ তোমালোকৰ স্পীডটো বেছি হৈ গ'ল, হয়নে? এতিয়া এইটো আমি যিকোনো এটা ৰাস্তাৰ ক্ষেত্ৰত স্পীড, আমি এটা ৰিয়েকশ্যনৰ ক্ষেত্ৰত স্পীড আমি চাওঁ এতিয়া কেনেকুৱা হ'ব। ধৰি লোৱা হৈছে এইটো এটা বিকাৰ, ধৰি লোৱা হৈছে এইটো এটা বিকাৰ। ইয়াত ধৰি লোৱা এই বিকাৰটোত কি কি মলিকুল আছে, এ প্লাছ বি এ দুটাই ৰিয়েকশ্যন কৰি চি প্লাছ ডি ফৰ্ম কৰিছে। হ'ল এতিয়া আমি যদি কওঁ ইয়াৰ এই ৰিয়েকশ্যনটোৰ স্পীড কি, তোমালোকে ক'বা ছাৰ মই কেনেকৈ স্পীডটো কম, ইয়াততো ৰাইটতো ৰাস্তা নহয়, আমি ডিষ্টেন্স ক'ত উলিয়াম। তেতিয়াতো কিন্তু তেতিয়া কি কৰিবা, উপায় কি? তেতিয়া আমি ক'ম তোমালোকৰ ইয়াত ডিষ্টেন্স নাই কিন্তু ফৰ্মুলা একেটাই, যেনেকৈ ডিষ্টেন্স ডিভাইডেড বাই টাইম হয়, ইয়াতো তুমি একেটাই ফৰ্মুলা লগাব লাগিব, কিন্তু ইয়াততো ক'বা তোমাৰ ডিষ্টেন্স নাই কি ল'বা। এতিয়া ইয়াত নতুন এটা খেল এটা আহিব, সেই খেলটোৰ নামে হৈছে কনচেন্ট্ৰেশ্যন। এতিয়া তুমি আমি ফৰ্মুলা একে কিন্তু ডিষ্টেন্সৰ সলনি আমি ইয়াত কি লগাম, ইয়াত কি দি দিম, কনচেন্ট্ৰেশ্যন দিম। এতিয়া সেইটো ল'ম। এতিয়া এই ৰিয়েকশ্যনটো স্পীডটো কেনেকৈ জুখিম, এই ৰিয়েকশ্যনটো স্পীডটো জুখিবলৈ হ'লে এইফালৰ মলিকুলকেইটাক কয় ৰিয়েক্টেণ্ট বুলি কয়, এইকেইটাক কয় আমাৰ ৰিয়েক্টেণ্ট আৰু এইফালে চাইডৰ কেইটাক কয় প্ৰডাক্ট। মানে যিকোনো এটা ৰিয়েকশ্যনৰ স্পীডটো এই ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যন ডিভাইডেড বাই কি হয়, টাইম হয়। গতিকে আমি যিকোনো এটা স্পীডটোক ৰিয়েকশ্যনৰ স্পীডটোক আমি ৰেট বুলি কওঁ। ৰেটটো আমি কেনেকৈ বুজাওঁ, কনচেন্ট্ৰেশ্যন ডিভাইডেড বাই কি বুলি কওঁ, টাইম। গতিকে ফৰ্মুলা একে আকৌ এইটোৰ লগত তোমালোকে এটা চিমিলাৰিটি দেখা পাইছা। চিমিলাৰিটি কি, কনচেন্ট্ৰেশ্যন ডিভাইডেড বাই কি, টাইম। গতিকে ইয়াতো কি আছে, ইয়াত কনচেন্ট্ৰেশ্যনৰ জেগাত কি আছিলে, ডিষ্টেন্স আছিলে, সেইটোৱে ডিফাৰেন্স। এতিয়া আমি এইটো বিশদভাৱে এতিয়া আমি এতিয়া আলোচনা কৰিম। এতিয়া কেনেকৈ আলোচনা কৰিম, ৰিয়েক্টেণ্ট, এইটো এটা ৰিয়েক্টেণ্ট মলিকুল, ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যন সদায় কি হৈ যায়, কমি যায় যেতিয়া ৰিয়েকশ্যনটা ষ্টাৰ্ট হয় আৰু প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যন কি হৈ যায়, বাঢ়ি যায়। ধৰি লোৱা তোমালোকে এটা মই তোমালোকক এটা এক্সাম্পল দিছো। গতিকে এক্সাম্পলটো হৈছে তোমালোকে এটা এই এ আৰু বি তোমালোকে ধৰি লোৱা নিমখ বুলি ধৰি লোৱা, নিমখটো আমি NaCl বুলি কওঁ। নিমখৰ লগত তুমি পানী দিছা, পদাৰ্থত হৈ গৈছে নিমখ পানী। গতিকে একদম চিম্পলকে বুজাইছো দেই, নিমখ পানী দিছে। এতিয়া চোৱা যেতিয়া তুমি ৰিয়েকশ্যনটো নিমখ আৰু পানী দিছা ষ্টাৰ্টিঙতে, তেতিয়া এই বস্তুটো প্ৰডাক্টটো কেতিয়াও ফৰ্ম নহয়। কেলে, কাৰণ এই দুটা তুমি দিছাহে। গতিকে অলপ নিমখ পানী হ'বলৈ অলপ টাইম লাগিব। মানে একদম ষ্টাৰ্টিঙতে
এই নিমখ আৰু পানী যিমান লৈছে একদম সিমানে থাকে আৰু যেতিয়া টাইমটো গৈ থাকে তেতিয়া এই ৰিয়েক্টেন্টৰ এই কনসেন্ট্ৰেচনটো কি হৈ যায় কমি যায় এটো কমি পেলাই আৰু এইটো এটা হৈছে প্ৰডাক্ট আৰু প্ৰডাক্টৰ কনসেন্ট্ৰেচন বাঢ়ি যায় গতিকে আমি ক'ব লাগিব যেতিয়া আমি ৰেট এটা বুজাম তেতিয়া এই ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচনটো সময়ৰ লগত কমিব আৰু এই প্ৰডাক্টৰ কনসেন্ট্ৰেচন সময়ৰ লগত কি হ'ব বাঢ়ি যাব হ'ল গতিকে আমি কেনেকৈ লিখিম এই ৰিয়েকচনটো rate equal decrease of concentration of reactant মানে reactantor concentration মানে এটো কমিব divided by time শব্দটো লাগিব আৰু যদি প্ৰডাক্টৰ ক্ষেত্ৰত লিখিবলৈ যাও তেতিয়া আমি ইনক্ৰিজৰ জায়গাত ডিক্ৰিজৰ জায়গাত লিখিব লাগিব increase of concentration of product মানে প্ৰডাক্টৰ কনসেন্ট্ৰেচন তেতিয়া কি হৈ যাব বাঢ়ি যাব ডিভাইডেড বাই কি হ'ব টাইম হ'ব গতিকে আমি এনেকৈ লিখিব পাৰো এতিয়া তোমালোকে এটা বস্তু চোৱা এতিয়া এই বস্তুটো আমি আখৰে লিখি দিলো আখৰে এনেকৈ লিখি দিলো তোমাক ক'লে তুমি গাণিতিকভাৱে এইটো বস্তু প্ৰকাশ কৰা তেতিয়া তোমালোকে প্ৰকাশ কেনেকৈ কৰিবা গণিত লাগিব গতিকে তোমালোকৰ কি হ'ব এতিয়া মই গণিতৰ সহায়ত এই বস্তুটো দেখাই দিম হয় এইটো আছে আমি আখৰত লিখিলো এতিয়া আমি গণিতৰ সহায়ত লিখিম এতিয়া আমি গাণিতৰ সহায়ত দেখাবলৈ হলে ডিক্ৰিজ অফ কনসেন্ট্ৰেচন মানে এই ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচনটো কমা দেখাম গতিকে আমি কেনেকৈ লিখিম ৰেট ইকুৱেল del a by del t এটা তোমালোকে del যোনটো দেখিছা delটোৱে কি বুজায় ডিফাৰেন্স বুজায় গতিকে ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচন তোমাৰ প্ৰাৰম্ভিকতে কিমান আছিল আৰু একদম ৰিয়েকচনটো শেষত কিমান হ'ল সেইটো হৈছে del শব্দটোৱে বুজায় গতিকে তুমি যদি ৰেট লিখিবলৈ হয় কি লিখিব লাগিব আৰু এই ব্ৰেকেট শব্দটোৱে কি বুজায় ফিজিক্যাল কেমিষ্ট্ৰিত যেতিয়া তুমি ব্ৰেকেট দেখা পাবা তেতিয়া হি সদায় কনসেন্ট্ৰেচন বুজায় কিন্তু অৰ্গেনিক কেমিষ্ট্ৰিত সেইটোৱে আনষ্টেবল বুজায় গতিকে আমি মেইন কথাটোলৈ আহো del a by del t হৈ গ'ল আৰু তেনেকৈ প্ৰডাক্ট তেতিয়া আৰু এটা ৰিয়েক্টেন্ট আছিল গতিকে এইটো লিখিম del b by del t হ'ল এতিয়া তোমালোকে এটা কথা মন কৰা মই এইটো কাটি দিছো তোমালোক কৈছিলো এই ৰিয়েক্টেন্ট যোনটো আছিল তাৰ কনসেন্ট্ৰেচন কমি যায় কমি যোৱাৰ কাৰণে ইয়াৰ আগত আমি সদায় কি দিব লাগিব মাইনাস চিহ্ন এটা দিব লাগিব ইয়াৰ আগত মাইনাস চিহ্ন এটা দিব লাগিব আৰু কি হয় এই প্ৰডাক্টৰ কনসেন্ট্ৰেচন সদায় কি হয় বাঢ়ি যায় গতিকে আমি কি দিব লাগিব তাত আমি del আগত পজিটিভ চিন দিব লাগিব রাইট del d by del t হল গতিকে আমি এই যোনটো ইকুৱেশ্যন এই ইকুৱেশ্যনটো আমি কওঁ এভাৰেজ ৰেট ইকুৱেশ্যন এই ৰিয়েকচনটো কি বুলি কওঁ এভাৰেজ ৰেট ইকুৱেশ্যন এতিয়া এইটো এভাৰেজ ৰেট কেলে ক'লে ধৰি লোৱা তোমালোকে এটা এ বিন্দুৰ পৰা বি বিন্দুলৈ গতি কৰিছা গতি কৰাৰ পিছত তুমি স্পীডটো পালা সে 20 কিলোমিটাৰ/আৱাৰ পালা এতিয়া যদি তোমাক খুদে তুমি এই 20 কিলোমিটাৰ/আৱাৰটো কেতিয়া পাইছা এই জায়গাডোখৰ গৈ পোৱাৰ পিছত পাইছা আৰু এতিয়া যদি তোমাক খুদে তুমি কিমান স্পীডত গৈছিলা তুমি কোৱা 20 কিলোমিটাৰ/আৱাৰ মই কম নহয় তুমি এই জায়গাডোখৰ এই পইণ্টত তুমি কিমান স্পীডত আছিলা তুমি কোৱা 20 কিলোমিটাৰ/আৱাৰ তোমাক এই পইণ্টত কিমান স্পীড তুমি কোৱা 20 কিলোমিটাৰ/আৱাৰ মই কম তোমাক কি স্পীড ব্ৰেকাৰ নাই নি হলো তুমি কোৱা আছে তেতিয়া হলে কি হল তুমি তো 20 কিলোমিটাৰ/আৱাৰ যোৱাই নাই তেতিয়া তোমাৰ লাগিলে খেলি মেলি মানে কি হয় এই 20 কিলোমিটাৰ/আৱাৰ যে এটা গুটেইখিনি এটা এভাৰেজ কৰিহে মোক কৈছা গম পাইছা তোমাক যদি হুদু এই পইণ্টত কিমান স্পীড 20 কিলোমিটাৰ/আৱাৰ এই পইণ্টত কিমান তুমি সঠিক তুমি 20 কিলোমিটাৰ/আৱাৰ বুলি ক'ব নোৱাৰিবা হল এটা এইটো তোমাৰ প্ৰবলেম আছে গতিকে এইটো হৈছে এইটো কয় এভাৰেজ ৰেট বুলি কয় তেনেকে এইটো এটা হৈছে এভাৰেজ ৰেট ইকুৱেশ্যন মানে ৰিয়েকচনটো আমি কৰিলো ধৰি লোৱা এটা ৰিয়েকচন এই ৰিয়েকচনটো আজি ষ্টাৰ্ট কৰিছো একদম কাইলে শেষ হৈছে কাইলে 7টা বজাত শেষ হৈছে 7টা বজাৰ পিছত আমি ওভাৰঅল স্পীডটো লম মানে এইটোৱে হৈছে সেইকাৰণে এইটো কয় এভাৰেজ ৰেট বুলি কয়
আমি যদি ইনষ্টেন্টেনিয়াছ বুলি আৰু এটা আছে ইনষ্টেন্টেনিয়াছ আমি এভাৰেজ ৰেটটো ইমানো ইউজ নকৰো কেলে নকৰো ধৰি লোৱা তুমি গৈ আছা তোমাক যদি প্ৰত্যেকটো এইটো সময়ত কিমান তোমাক যদি স্পীড সুধো তুমিতো ক'ব নোৱাৰিবা তো এইটো এটা ৰিয়েকচন আমি কৰিলো ৰিয়েকচন কৰাৰ পিছত তোমাক সুধিলে তুমি ৰিয়েকচন কৰিবলৈ ধৰি লোৱা হ'ল 2 দিন সময় ল'লে তাৰপিছত তোমাক কোৱা হৈছে 5 মিনিটৰ পিছত তোমাক স্পীড যদি সুধে তুমি ক'ব নোৱাৰিবা কাৰণ তুমি প্ৰত্যেক মুহূৰ্তত এই তুমি জোখা নাই গতিকে তাৰ কাৰণে তোমালোকে কি ইকুৱেশ্যন ল'ব লাগিব তোমালোকে জানা আৰু ফিজিক্সত আছে ডিফাৰেনশিয়েল বুলি এটা বস্তু আছে সেইটো ল'ব লাগিব গতিকে ডিফাৰেনশিয়েল সৰু প্ৰত্যেক মুহূৰ্ততে তোমাক কি দিব স্পীডটো দিব গতিকে আমি কি কৰোঁ যদি এইটো আমি ডিফাৰেনশিয়েলত লিখিবলৈ হয় তেতিয়া এইটো কয় এভাৰেজ ৰেট ইকুৱেশ্যন মই তোমাক লিখি দিছোঁ এইটো কয় এভাৰেজ ৰেট ইকুৱেশ্যন এতিয়া যদি যোনটো ইনষ্টেন্টেনিয়াছ তাত ডেলৰ সলনি আমি কি ব্যৱহাৰ কৰিম ডি ইউজ কৰিম গতিকে ৰেট ইকুৱেল কি হ'ব মাইনাছটো কেলে গম পাইছে কাৰণ ৰিয়েক্টেণ্টৰ সদায় এইটো বস্তু কি কমিব আৰু এইটো কি হৈ যায় বাঢ়ি যায় ডি এ বাই ডি টি ইকুৱেল মাইনাছ ডি বি বাই ডি টি ইকুৱেল ডি চি বাই ডি টি ইকুৱেল ডি ডি বাই dt আৰু এইটো কোৱা হয় ইনষ্টেন্টেনিয়াছ ৰেট ইকুৱেশ্যন বুলি কয় গতিকে এইটোতে আমি গম পালো যে এভাৰেজ কি ইনষ্টেন্টেনিয়াছ কি আমি এতিয়া নেক্সট টপিকটোলৈ যাওঁ এতিয়া এই টপিকটো হ'ল কিছুমান তোমাক কুৱেশ্যন দিব তোমালোকে এভাৰেজ বা ইনষ্টেন্টেনিয়াছ ৰেটত লিখিবলৈ কিছুমান কুৱেশ্যন দিব তোমালোকে কৰিব লাগিব ধৰি লোৱা হৈছে মই তোমালোকক দুটা কুৱেশ্যন মই লৈ ডিছকাছ কৰি দিছোঁ কেনেকৈ কৰিম এইটো মোহাৰিয়ে দিছোঁ গতিকে কুৱেশ্যনকেইটা আমি এতিয়া ডিছকাছ কৰিম ধৰি লোৱা হৈছে এটা আছে নম্বৰ 1 এইটো NCERT কিতাপতে আছে এইটো প্লাছ Cl2 গেছ আমাৰ প্ৰডাক্ট হৈছে HgCl2 solid এতিয়া তোমালোকে কৈছে তোমালোকে এইটোৰ এভাৰেজ ৰেট আৰু ইনষ্টেন্টেনিয়াছ ৰেট এই দুটা তোমালোকে লিখা তোমালোকে ক'বা এইটো একদম ইজি কেনেকৈ মই দেখাই দিছোঁ এই ৰেট লিখা ৰেট ইকুৱেল এটা কি কৰিবা তোমালোকে চোৱা এইটো আছে Hg মানে ৰিয়েক্টেণ্ট গতিকে আমি যে ফাৰ্ষ্ট এভাৰেজ ৰেটটো লিখোঁ দেই AV বুলি লিখিছোঁ AV মানে এভেঞ্জাৰ ইণ্ডিয়ান নহয় এইটো হৈছে এভাৰেজ ৰেট হা গতিকে চাবা এতিয়া ৰেটটো আমি যদি লওঁ ডি আমি এভাৰেজ ৰেট লিখিছোঁ গতিকে কি হ'ব ডেল আহিব ডেল কনচেন্ট্ৰেশ্যন অফ Hg ডেল টি হ'ল এটা তোমালোকে এটা মন কৰিবা যে এইটো এটা ৰিয়েক্টেণ্টটো সদায় কি কমিব কাৰণ এইফালে সদায় কমে গতিকে মাইনাছ আহিব তো ইয়াৰ আগতো কি আহিব মাইনাছ আহিব ডেল Cl2 বাই ডেল টি আৰু ইফালে কি আহিব ডেল HgCl2 বাই কি হ'ব এইটো ডেল টি হ'ল গতিকে এই ৰিয়েক্টেণ্ট দুটা আগত মাইনাছ চিন আহিলে আৰু প্ৰডাক্টৰ আগত কি প্লাছ আহিলে গতিকে এইটো আমি হৈ গ'ল ইনষ্টেন্টেনিয়াছটো নিজে ঘৰত কৰিবা ইয়াত খালি ডেলৰ জেগাত কি বহাব লাগিব ইনষ্টেন্টেনিয়াছ শিকিবলৈ হ'লে ডি বহাব লাগিব গতিকে এটা এক্সাম্পল হৈ গ'ল নেক্সট এক্সাম্পলটোৰ কথা আমি ডিছকাছ কৰোঁ যদি আমাৰ কোএফিচিয়েণ্ট আহি যায় তেতিয়া কি হ'ব ধৰি লোৱা এনেকুৱা এটা যদি আমাৰ নেক্সট যোনটো আহিলে ধৰি লোৱা তোমাক দিয়া আছে 2HI গেছ এৰো H2 গেছ প্লাছ I2 গেছ এটা তোমালোকে এটা কথা চোৱা আগতে আমাৰ এইবোৰ আগত কিবা কোএফিচিয়েণ্ট নাছিলে তেতিয়া আমাৰ একদম জি যেনেকৈ আছে তেনেকৈ আছিলে এতিয়া যদি কোএফিচিয়েণ্ট থাকে তেতিয়া কি হয় ৰেটটো উলিয়াবলৈ হ'লে তোমাক মই জাষ্ট এভাৰেজটো দেখাই দিছোঁ এতিয়া কি হ'ব এই যোনটো কোএফিচিয়েণ্ট আছে এই কোএফিচিয়েণ্টটো আমাৰ কি হয় ফ্ৰেকচন হৈ আহিব ইয়াত 2 আছে আমি যেতিয়া লিখিম ইয়াত 1/2 ডেল HI বা বাই ডেল টি আৰু আগত কি হ'ব মাইনাছ চিনটো ৰিয়েক্টেণ্ট কাৰণে গুচি আহিছে আৰু প্ৰডাক্টত কি হ'ব ডেল H2 বাই ডেল টি আৰু এইটো হ'ব ডেল I2 বাই ডেল টি ইয়াত তোমালোকে এটা কথা চোৱা ইয়াত যদি 3 থকা হ'লে কি হ'লে 1/3
ইয়াৰ আগত যদি 4 থকা হলে কি হল 1/4 তেনেকে ইয়াৰ আগত যদি 9 নাছিলে ইয়াত কি হ'ব 1/9 হ'ব গতিকে তেনেকে ফ্ৰেকশনত গুছি আহিব গোটেই বস্তুটো গতিকে নেক্সট কথাটো হৈছে আমি যোনটো পঢ়িবলৈ গৈছো সেইটো হৈছে ৰেট ল গতিকে ৰেট ল এতিয়া আমি গম পাইছা ডিফাৰেনশিয়েল ৰেট ইকুৱেচন যেতিয়া আমি পঢ়িলো বা পঢ়োতে বহুত দীঘলকে লিখি থাকিব লাগে ৰিয়েক্টেন্টটো লিখিব লাগে প্ৰডাক্টটো লিখিব লাগে তাৰপিছত আমাৰ সাইন্টিষ্ট সকলে ক'লে যে ইমান দীঘলকে লিখি থাকিম নে আমি তাৰপিছত কিছুমানটো এলেহুৱা মানুহ আছে তোমাৰ মোৰ নিচিনা তেওঁলোকে কি কৰিলে এইটো অলপ শৰ্ট কৰি পেলাম কেনেকৈ শৰ্ট কৰিব এইটো পাই সৃষ্টি হ'ল ৰেট ল মই তোমাক জাষ্ট কথাটো কৈ দিছো ধৰি লোৱা এটা ৰিয়েকচন A প্লাছ B C প্লাছ D গতিকে A B C D এইকেইটা হৈছে কোএফিচিয়েন্ট বা হক বুলি কয় এইকেইটা ৰিয়েকচন কোএফিচিয়েন্ট ষ্টয়চিওমেট্ৰিক কোএফিচিয়েন্ট ধৰি লোৱা আছে ৰিয়েকচনটো হৈছে কোনে কৈছে এইটো আমি ৰেট ল মানে কি ৰেট ল মানে হৈছে এই ইকুৱেচনটোৰ কাৰণে তুমি যদি ৰেট ল উলিয়াব লোৱা তেতিয়া কৈছে যিকোনো এটা ৰিয়েকচনৰ ৰেটটো গোটেইকাল আমি সামৰিব দৰকাৰ নাই কৈছে প্ৰডাক্টটা দৰকাৰ নাই আমি ৰিয়েক্টেন্টটো ললে আমাৰ ৰেট লটো হৈ যাব কৈছে যিকোনো এটা ৰিয়েকচনৰ ৰেটটো ইয়াত থকা এই ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচনৰ লগত প্ৰপৰ্চনেল আমি লিখিলো প্ৰপৰ্চনেলটো কাৰ লগত এই ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচনৰ লগত প্ৰপৰ্চনেল হ'ব এইটোৱে নহয় কৈছে আৰু এই ৰিয়েক্টেন্টৰ যোনটো পাৱাৰ এই পাৱাৰটো এনেকুৱা কিছুমানলে চেঞ্জ কৰিব লাগিব বা ইনক্ৰিজ কৰিব লাগিব যিটো পাৱাৰ x বা y হ'ব বুজি পাইছানে ৰেটটো কাৰ লগত প্ৰপৰ্চনেল ইয়াৰ কনসেন্ট্ৰেচনৰ লগত প্ৰপৰ্চনেল আৰু প্ৰত্যেকটো কনসেন্ট্ৰেচনৰ পাৱাৰটো কি হ'ব লাগিব x আৰু y তে এই আকৌ ক'লে এই x আৰু y তোমালোকে এক্সপেৰিমেন্ট কৰিহে উলিয়াব পাৰিবা জেনেৰেলি এতিয়াও হ'ল আৰু x আৰু y ভ্যালুটো a আৰু b লগত সমান হ'বও পাৰে নহ'বও পাৰে হ'ল গতিকে আমাক গম পালো যে ৰেট লটো কি ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেচনৰ লগত প্ৰপৰ্চনেল খালি ইয়াৰ প্ৰত্যেকটো কনসেন্ট্ৰেচন x বা y পাৱাৰলে চেঞ্জ কৰিব লাগিব আৰু x y টো কি হয় x y টো কি হয় এই ভ্যালুটো আমি কি এক্সপেৰিমেন্টালি উলিয়াব পাৰিম আমি কোনো তোমাক ক'ব নোৱাৰে এটো উলিয়াব পাৰিম বা নোৱাৰিম এটো এটা এক্সপেৰিমেন্টাল ভ্যালু তাৰপিছত আৰু x আৰু y টো a আৰু b লগত সমান হ'বও পাৰে নহ'বও পাৰে x ৰ ভ্যালুটো a লগত সমান হ'বও পাৰে x বা নহ'বও পাৰে x b লগত সমান y টো b লগত সমান হ'বও পাৰে নহ'বও পাৰে এটো হৈছে আমাৰ ৰেট ল তাৰপিছত আমি এতিয়া এটো ৰেট লটো আমি গম পালো এতিয়া নেক্সট কথাটো হৈছে আমি এই ৰেট লটো এতিয়া আমি এই প্ৰপৰ্চনেল চিনটো অতৰালে এটা বস্তু এটা আহিব এই বস্তুটো কি মই কৈ দিছো এই আমি গম পাওঁ প্ৰপৰ্চনেল চিনটো অতৰালে সদায় এটা কনস্ট্যান্ট আহে সেইটো হৈছে ৰেট ইজ ইকুৱেল টু k a to the power x b to the power y এই k টো কয় ৰেট কনস্ট্যান্ট এই k টো কোৱা হয় ৰেট কনস্ট্যান্ট বুলি কোৱা হয় আৰু তোমালোকে মই কৈছো এই x আৰু y ভ্যালুটো তুমি কেতিয়াও থিওৰিটিক্যালি তুমি ক'ব নোৱাৰা গতে উস্তাদি মাৰিব নোৱাৰিবা তুমি অকল এক্সপেৰিমেন্টেল এটো x আৰু y ভ্যালুটো এক্সপেৰিমেন্টালি হে তোমাক ক'ব পাৰিব আৰু বেলেগ কোনো সাধ্য নাই গতে আমাৰ এটো আছে ৰেট ল আৰু এই নেক্সট টপিকটো হৈছে অৰ্ডাৰ এতিয়া আমি নেক্সট টপিকটো হৈছে অৰ্ডাৰ মানে এটো আকৌবা কৈছো অৰ্ডাৰ মানে এটো কোৰ্টৰ বা জাজৰ কোনো অৰ্ডাৰ নহয় এটো হেতে হৈছে ৰিয়েকচনৰ অৰ্ডাৰ ধৰি লোৱা আছে যিকোনো এটা ৰিয়েকচন ধৰি লোৱা a b b c c d d এনেকুৱা বোৰ কৈ লোৱা হৈছে ধৰি লোৱা আছে এটো এটা ৰিয়েকচন a b c d এইটা হৈছে স্মল লেটাৰ আমি ইয়াত ৰিয়েকচন কোএফিচিয়েন্ট হিচাপে বা ষ্টয়চিওমেট্ৰিক কোএফিচিয়েন্ট হিচাপে ইউজ কৰিছো হ'ল ABCD এটা কৈছে ৰিয়েকচনৰ স্পীডটো যিকোনো ৰিয়েকচনৰ ৰেট যেতিয়া আমি লিখিছিলো এই ৰেটটো এই ৰিয়েক্টেন্টৰ A আৰু B কনসেন্ট্ৰেচনৰ লগত কি প্ৰপৰ্চনেল
আমি ইয়াত আকৌ ৰেট লগ প্ৰডাক্টৰ কথা নাহে আকৌ দেই অকল ৰিয়েক্টেন্টৰ কথাহে আহিব আৰু কি হয় কনসেন্ট্ৰেশন ললেই নহব আৰু প্ৰত্যেকটো কনসেন্ট্ৰেশন x আৰু y লে আমি কি কৰিছো ইনক্ৰিজ কৰিছো এতিয়া এই x আৰু y ভ্যালুটো তোমালোকক কৈছিলো কেতিয়াও আমি প্ৰ্যাকটিক্যালি যোনটো আমি থিওৰিটিক্যালি বা কাগজে পত্ৰই আমি এটো উলিয়াব নোৱাৰো গতিকে x আৰু y ভ্যালুটো কেনেকৈ উলিয়াব পাৰিম অকল এক্সপেৰিমেন্টালি হে উলিয়াব পাৰিম আকৌ কৈছিলো এই x আৰু y ভ্যালুটো এই a লগত সমান কেতিয়াবা হৈও যাব পাৰে কেতিয়াবা y টো b লগত সমান হৈও যাব পাৰে নহবও পাৰে এনেকুৱা কোনো কথা নাই যে হ'বই লাগিব বা নহবই লাগিব এতিয়া এই ৰিঅ্যাকচনটো অৰ্ডাৰ হৈছে অৰ্ডাৰ বুলি ক'লে কি বুজিম অৰ্ডাৰ বুলি ক'লে এই ৰিঅ্যাকচনটোৰ এই যোনটো আমাৰ পাৱাৰ কিটা আছে পাৱাৰ কিটা প্লাস কৰি দিলে আমাৰ x + y এটো কি প্লাস কৰি দিলে আমি কি পাওঁ অৰ্ডাৰ পাওঁ মানে অৰ্ডাৰ মানে কি एक्चुअली x + y প্লাস কৰি দিলে অৰ্ডাৰ হয় তাৰ মানেটো কি আমাক যদি খুদে যদি অৰ্ডাৰ 0 হয় তেতিয়া এই ৰিঅ্যাকচনটোৰ স্পীডটো এই দুটা ৰিঅ্যাকটন্টৰ এটাৰ ওপৰতো ডিপেন্ড নকৰিব যদি 1 হয় যিকোনো এটাৰ ওপৰত ডিপেন্ড কৰিব যদি 2 হয় যিকোনো দুটাৰ ওপৰত ডিপেন্ড কৰিব মানে এটা দুটাৰ ওপৰতে ডিপেন্ড কৰিব মানে কৈছে এটো কেনেকুৱা হয় তোমালোকে ধৰি লোৱা এখন ইন্ডিয়া আৰু পাকিস্তানৰ ক্ৰিকেট মেচ এখন হৈ আছে ক্ৰিকেট মেচখন হৈছে আমাৰ ধৰি লোৱা ক্ৰিকেট মেচখনৰ স্কোৰ হৈছে 250 বা 240 মান হৈছে এই ৰিঅ্যাকচন এই মানে ৰিঅ্যাকচনে আছে মেচখনৰ বলে সকলো কন্ট্ৰিবিউশন সকলো বলাৰ এটা এটা উইকেটে লৈছে আৰু বলে সকলোৱে 30 40 মাৰি বলে গোটে মেচখন জিকি গল মানে এই ৰিঅ্যাকচনত কি হল কাবাৰ ওপৰত জিকা ভাটো কাবাৰ এটাৰ ওপৰত ডিপেন্ড কৰিলে নি নকৰিলে গোটেইটাৰ ওপৰত সমানে ডিপেন্ড কৰিলে মানে এই ৰিঅ্যাকচনটো মানে হেইটো কি হয় হিৰো কে কোন হয় হিৰো এটা মানে সব হিৰো মানে কি एक्चुअली 0 জাস্ট বুজাবলে কোৱা হৈছে এনেকুৱা নহয় 0 বুলি ক'লে আমাৰ এটাৰ ওপৰতো ডিপেন্ড নকৰে হল 1 বুলি কৈছে মানে ধৰি লোৱা ইন্ডিয়া আৰু পাকিস্তানৰ মেচখন অকল বিৰাট কোহলিয়ে খেলখন জিকাই দিলে বিৰাট কোহলিয়ে যদি খেলখন জিকাই দিয়ে তেতিয়া গোটেই কাৰ ওপৰত ডিপেন্ড কৰিলে অকল এটাৰ ওপৰত ডিপেন্ড কৰিলে তাৰ নামটো কি বিৰাট কোহলি গতিকে এই ৰিঅ্যাকচনটো অৰ্ডাৰ কি 1 বা আমাৰ খেলখনৰ অৰ্ডাৰ কি হ'ব বিৰাট কোহলি হ'ব তেনেকুৱা কথা বা বোলে আৰু এটা হৈছে এই অৰ্ডাৰ 2 বুলি ক'লে দুটাৰ ওপৰত ডিপেন্ড কৰিব তেনেকুৱা এতিয়া এই অৰ্ডাৰ যে 0 বুলি কয় আমি কি বস্তু एक्चुअली 0 কেলে হয় ৰিঅ্যাকটেন্ট দুটাৰ ওপৰত এটাৰ ওপৰত যে ডিপেন্ড নকৰে কিয় জাস্ট এক্সাম্পল এটা লৈছো ধৰি লোৱা এমোনিয়া এটা এক্সাম্পল এটা লৈছো 2NH3 N2 3H2 এই ৰিঅ্যাকচন হল এই ৰিঅ্যাকচনটোৰ কি হয় এই ৰিঅ্যাকচনটো আমাক দিলে আমাক এতিয়া আমাক যদি খুদে এই ৰিঅ্যাকচনটো অৰ্ডাৰ কিমান অৰ্ডাৰ আমি কম 0 আমি এটো এক্সপেৰিমেন্টালি পাই আহিছো গতিকে 0 কেলে হয় মই জাস্ট মই এটা কথা কৰিবলৈ ষ্টাৰ্ট কৰিছো ধৰি লোৱা এই ৰিঅ্যাকচনটো এটা কেটালিস্ট দিয়ে প্লেটিনাম এটা কি হয় কেটালিস্ট দিয়া থাকে এই কেটালিস্ট মানে কি মই এতিয়া তোমাক কবলৈ ষ্টাৰ্ট কৰিছো কেটালিস্ট মানে হৈছে এনেকুৱা এটা বস্তু যিটোৱে ৰিঅ্যাকচন এটা স্পীড কৰিব পাৰে কিন্তু হি ৰিঅ্যাকচনত ডাইৰেক্ট তাৰ কোনো কেমিক্যাল চেঞ্জ নহয় বা হেতি ডাইৰেক্ট কেতিয়াও এৰ কম্পোজিশনটো চেঞ্জ নহয় মানে নিজে কেতিয়াও ইনভলভ নহয় ধৰি লোৱা মই এটা এক্সাম্পল দিছো ধৰি লোৱা হৈছে এটো এটা ৰাম আৰু এটো হৈছে শ্যাম বুলি ধৰি লোৱা হৈছে আমাৰ পুৰণা এক্সাম্পল ধৰি লোৱা ইয়াৰ মাজত এই দুটা ৰাম আৰু শ্যামৰ মাজত এজনী হেৱালি আহি গুচি গ'ল ধৰি লোৱা এই হেৱালি আহি গুচি গ'ল এটা হেৱালিয়ে ৰামক শ্যামৰ বিষয়ে বেয়াকে কয় আৰু শ্যামক ৰামৰ বিষয়ে বেয়াকে কয় ধৰি লোৱা বেয়াকে কোৱাৰ পিছত এই দুটাৰ মাজত কি হ'ল কাজিয়া হ'বলৈ ষ্টাৰ্ট কৰিলে কিন্তু হেৱালি ৰাম আৰু শ্যাম কাৰো লগতে বেয়া হৈ নাথাকিল গতিকে এটো তুমি এই হেৱালিটা কি হ'ব কেটালিস্ট হ'ব মানে ই ডাইৰেক্ট কাজিয়াত ইনভলভ নাই হোৱা কিন্তু দুটাৰ মাজত কাজিয়া লগোৱাত কি হৈছে সহায় কৰিছে গতিকে এইটো এটা জাস্ট এটা এক্সাম্পল গতিকে সেই এইটো এটা প্লেটিনাম কেটালিস্ট ইটা কি কৰিব এই প্লেটিনাম কেটালিস্টটোত সৰু সৰু কিছুমান পোৰ থাকে আৰু এই পোৰবোৰ কিছুমান এনেকুৱা নহয় যে এই পোৰবোৰ একদম পুৰা আনলিমিটেড মানে এটা লিমিটেড পোৰ থাকে ধৰি লোৱা মই এটা এক্সাম্পল লৈছো এনে কৈছো ধৰি লোৱা ইয়াত পোৰ 4টা আছে ইয়াত যদি পোৰ 4টা আছে ইয়াত মলিকুল আহি পেলাই ৰিঅ্যাকটেন্ট মলিকুল মাত্ৰ আহি পেলাই কেটা সমাব পাৰিব 4টাহে সমাব পাৰিব তুমি যদি এই ৰিঅ্যাকটেন্টটোৰ কনসেন্ট্ৰেশন যদি বলে তুমি 4টাতকে 5টা কৰি দিয়া তেতিয়া তোমাৰ এই ৰিঅ্যাকচনৰ স্পীড নাবাঢ়ে কেলে নাবাঢ়ে কাৰণ ইয়াত পোৰ আছে হে 4টা ইয়াত সমাব 4টাহে মাত্ৰ আৰু বাকি ইটো ক'ত সমাবা কিন্তু এটো কাম নাই গতিকে এই ৰিঅ্যাকচনটোৰ স্পীডটো এই ইয়াৰ
কনসেন্ট্রেশন কমোৱা বা বঢ়োৱাৰ ওপৰত ডিপেন্ড নকৰিলে মানে এইটো ৰিঅ্যাকশনৰ অৰ্ডাৰ কি 0 এটা তেনেকৈ কম পাৰি এবাৰ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন মই এতিয়া এইটো 1 হলে কি হয় ফাৰ্স্ট অৰ্ডাৰ বুলি কয় আমি এটা ডিটেইলছ তাৰ ওপৰত পঢ়িম তাৰ কথা আমি এটা বস্তু পঢ়ো এলিমেন্টাৰী আৰু কমপ্লেক্স ৰিঅ্যাকশন গতিকে অৰ্ডাৰটো পঢ়িলো এতিয়া পঢ়িম এলিমেন্টাৰী আৰু কমপ্লেক্স ৰিঅ্যাকশন গতিকে এলিমেন্টাৰী ৰিঅ্যাকশন মানে কি এলিমেন্টাৰী ৰিঅ্যাকশন আৰু এটা হৈছে কমপ্লেক্স ৰিঅ্যাকশন গতিকে এই কথাকেইটাতে তুমি সব বুজি পাইছা যে এলিমেন্টাৰী মানে হৈছে যিবোৰ ৰিঅ্যাকশন অকল এটা ষ্টেপতে হয় সেইবোৰক কয় এলিমেন্টাৰী ৰিঅ্যাকশন আৰু কমপ্লেক্স মানে কি যোনবোৰ ৰিঅ্যাকশন ততোধিক এলিমেন্টাৰী ৰিঅ্যাকশন লগ হৈ হয় মানে এলিমেন্টাৰী মানে এটা ষ্টেপ কমপ্লেক্স মানে কেইবাটাও ষ্টেপ লগ হৈহে এটা ৰিঅ্যাকশন হয় মই জাস্ট এটা এনে দেখাই দিছো দেই এক্সাক্ট মই তোমাক কোৱা নাই মই জাস্ট এটা বস্তু দেখাইছো কাৰ্বন প্লাস হাফ O2 লগ লাগি কি হৈছে CO হৈছে আকৌ এই CO এ প্লাস হাফ O2 কৰি কি হৈছে CO2 হৈছে হল এই ৰিঅ্যাকশনটো দুটা ষ্টেপত হৈছে এই ৰিঅ্যাকশনটো কেইটা ষ্টেপত হৈছে দুটা ষ্টেপত হৈছে যদি এই গোটেই এই ৰিঅ্যাকশন দুটা আমি কম্বাইন কৰি দিও তেতিয়া অকল এটা ৰিঅ্যাকশনে পাম C O2 কি পাম CO2 গতিকে এই ৰিঅ্যাকশনটো এটা কমপ্লেক্স ৰিঅ্যাকশন বুলি ক'ব কেলে কমপ্লেক্স ৰিঅ্যাকশন কাৰণ এই ৰিঅ্যাকশনটোৰ মাজত দুটা এনেকুৱা ৰিঅ্যাকশন সোমাই আছে যোনকিটা লগ হৈহে এই ৰিঅ্যাকশনটো আমাক দিছে গতিকে আৰু এলিমেন্টাৰী মানে কি এলিমেন্টাৰী মানে হৈছে ধৰি লোৱা এইটো ৰিঅ্যাকশন এই ৰিঅ্যাকশনটো অকল এটা ষ্টেপে আছে আৰু বেলেগ ষ্টেপ নাই হল এতিয়া এই এলিমেন্টাৰী ৰিঅ্যাকশন আৰু কমপ্লেক্স ৰিঅ্যাকশন আমি বুজি পালো যে এলিমেন্টাৰী ৰিঅ্যাকশনৰ স্পীডটো গোটেই স্পীডটো এই ষ্টেপৰ ওপৰতে ডিপেন্ড কৰিব কিন্তু এই কমপ্লেক্স ৰিঅ্যাকশনৰ এই দুটা ষ্টেপ আছে কাৰ ওপৰত ডিপেন্ড কৰিব আমাক ক'ব এই দুটা ষ্টেপৰ যোনটো ষ্টেপ স্লো হে তাৰ ওপৰত ডিপেন্ড কৰিব ধৰি লোৱা হৈছে আমি ইনেছে কথাটো কৈছো এটো যেনিবা স্লো আৰু এটো যেনিবা ফাস্ট হৈছে গতিকে এই ৰিঅ্যাকশনৰ স্পীডটো এই স্লোটোৰ ওপৰত ডিপেন্ড কৰিব ফাস্টটোৰ ওপৰত নহয় এই স্লোটোৰ ওপৰত কেলে ডিপেন্ড কৰিব এটা মই এক্সাম্পল এটা দিছো ধৰি লোৱা হৈছে তোমালোকে এই ডখৰ জেগাৰ পৰা এখন কেটিএম লৈ উৰি গৈছা এইফালে গুচি গৈছা এইটো এটা পইণ্ট হৈছে বি পইণ্ট গতিকে কেটিএম খন লৈ যাওঁতে আমাৰ জানাই আমাৰ ৰাস্তাবোৰ কিমান ভাল গতিকে আমাৰ এই ভাল ৰাস্তাৰ এটা ডাঙৰ এটা গাঁত এটা দেখা পোৱা গৈছে এতিয়া তোমালোকে এই পইণ্টটোৰ পৰা ইয়ালে তুমি পাব লাগে এতিয়া তুমি গৈ আছা ধৰি লোৱা এই জেগাডোখৰ তোমালোকে কোনো ধৰণৰ ট্ৰেফিক নাই গতিকে তোমালোকে এইটো কিমানত যাবা কমেও 90 কিলোমিটাৰ/আৱাৰ যাবা সেই বুলি তোমালোক যাবলৈ পোৱা নাই আৰু এই ডখৰটো কিমান যাবা 90 কিলোমিটাৰ/আৱাৰ যাবা গতিকে এই জেগাডোখৰ কি ষ্টেপ ফাস্ট এই জেগাডোখৰ কি ফাস্ট বহুত ফাস্ট কাৰণ স্পীডটো তুমি ইয়াত গৈ যে পালা এই তুমি কিমান সোনকালে পাইছা সেইটো এই ফাস্ট জেগাডোখৰৰ ওপৰত ডিপেন্ড নকৰে কেলে নকৰে কাৰণ তাত তোমাৰ কোনো ধৰণৰ ট্ৰেফিক নাই ক'ত ডিপেন্ড কৰিব এই গাঁত ডখৰৰ ওপৰত এই গাঁত ডখৰতে সকলোৰে কি হয় স্লো হয় এই গাঁত ডখৰতে বেছি স্লো হয় যদি এই গাঁত ডখৰ তুমি যদি এনেকে পাৰ হৈ দিব পাৰা মানে ষ্টাম্প মাৰি পেলাই এই জেগাডখৰ পাই যাব যদি এই জেগাডখৰ আমাৰ দেউতা বৰ্গ হয় কি হ'ব ঠেলি লাহে যাব গতিকে আমি বেছি দেৰিকে পাম মানে এই স্লো জেগাডখৰ আমি কিমান স্পীডত যাব পাৰো সেই বস্তুটোৱে আমাৰ কি হ'ব এই ৰিঅ্যাকশনটো স্পীড নে কম সেইটো আমাক ক'ব গতিকে আমি কি হয় অকল স্লো ৰিঅ্যাকশনটোৰ ওপৰত এটা ডিপেন্ড কৰিব গতিকে আমি এইখিনি কৈ আজি ক্লাছটো সামৰণি মাৰিছো নমস্কাৰ